আৰু এটা কথা গাড়ী কিনাৰ সময়ত কিবা অফাৰ আছে না নাই? আছে আছে। কি অফাৰ ৰাখিছে? এটো আমি 10 লিটাৰ তেল ফ্ৰী ৰাখিছো। তেতিয়ালে আমি ওয়াশিং মেচিন ফ্ৰী ৰাখিছো। ওয়াশিং মেচিন মানে আপুনি এটো আমাৰ নতুন ডিলাৰৰ কাৰণে অফাৰ। তো যদি 50000 টকা দি আমি উলাই দিম। এটো গাড়ী কোনোবা ডিলাৰ দেখাব নোৱাৰিব ইন্টা বিটাৰি এনেকা গাড়ী। হয় নেকি? এটো চ্যালেঞ্জ আছে। তাৰ পৰা কোনোবা যদি আপোনাৰ ভিডিও চাই পেলাই আহে 20000 টকা ডিসকাউন্ট কৰি দিম, 15 বছৰ ট্যাক্স ফ্ৰী কৰি দিম। নমস্কাৰ, মিক্সমোৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ মই মুনেশ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ নগাঁৱৰ এখন কমাৰ্চিয়েল ডিলাৰখনৰ নাম হৈছে ৰজবিন কাৰ বজাৰ। যদি আপুনি নগাঁৱত আহে খুটিকটীয়া যোনটো লক্ষীনগৰ চাৰিআলি আছে, ইয়াত বাজাজ ডিলাৰ আছে। ডিলাৰৰ একদম কাষতে আছে আৰু নতুনকৈ ডিলাৰ শ্বিফ্ট কৰা হৈ আছে। স্ক্ৰীনত নাম্বাৰ দিয়া আছে। যদি এড্ৰেছটো অসুবিধা আছে নগাঁৱত আহি আপুনি ফোন কৰিব, দাদাই য'ৰ পৰাই হয় আপোনাক পিক আপ কৰি ল'ব পাৰিব নে নাই? পাৰিব। প্ৰথমতে আপোনাৰ শুভ নামটো আমাৰ ভিউৱাৰ্ছক জনাই দিব। ফিকুল ইছলাম হয় মোৰ নামটো। হয়, আৰু ডিলাৰখনৰ নাম হৈছে ৰজবিন কাৰ বজাৰ। হয়, এড্ৰেছটো জনাই দিব আমাক ভালকৈ। এড্ৰেছটো হৈছে খুটিকটীয়া লক্ষীনগৰ চাৰিআলি বাজাজ বাইক ডিলাৰৰ লগতে। আৰু স্ক্ৰীনত নাম্বাৰ দিয়া আছে। যদি অসুবিধা হৈছে এড্ৰেছ লোৱাত আপুনি ফোন কৰিব পাৰে আৰু ফোন কৰি দাদা নিশ্চয় আপোনাক হেল্প কৰিব। হয়, ইয়াত এক্সচেঞ্জৰ সুবিধা, ফাইনেন্সৰ সুবিধা আছে নে নাই? এক্সচেঞ্জৰ সুবিধা পাই যাব, ফাইনেন্সৰ সুবিধা এভেইলেবল আছে। আফটাৰ সেল কিনি নিয়াৰ পিছত যদি গাড়ীত কিবা কাম ওলাই ইন কেছ, এটো আমি 3 মাহৰ ভিতৰত যদি কোনোবাই গাড়ীৰ প্ৰবলেম হৈছে এটো আমি এনেই কৰাই মানে গাড়ীৰ পৰা কৰাই দিব 3 মাহৰ ভিতৰত। গাড়ী লোৱাৰ পিছত 3 মাহৰ পিছত যদি কিবা কাম ওলাইছে দাদা ফ্ৰী অফ কষ্ট কৰাই দিব। আপোনাক গাড়ীৰ কাম কৰাই দিয়া হ'ব আৰু গাড়ী ইয়াত ভৰসা কৰি আহিব পাৰে নাই? আমাৰ ভিডিঅ' চাই যে ভিউৱাৰ্ছ আহিব, এটো আপোনালোকে একেবাৰে চকুমুটি আহিব পাৰে। আমি ভিডিঅ' বনাই আছো, ভিডিঅ'ত ভাল ভাল গাড়ী দেখুৱাই আছো। আপুনি আহিব, টেষ্ট ড্ৰাইভ ল'ব, গাড়ী পৰীক্ষা কৰিব, পিছত লৈ যাব ন। তো গাড়ী এখন চলাব, হয়, পিছত বন্দোবস্ত কৰিব, পিছত ল'ব। মানে আমি বিচাৰো আমাৰ ভিউৱাৰ্ছে ভাল এখন গাড়ী পাৰচেজ কৰক আৰু আমি ভাল এখন গাড়ী দেখুৱাম। গতিকে ভাল ডিলাৰলৈ আহিছো, ভাল গাড়ী দেখুৱাই যাম। বেছি ষ্টক নেদেখাও, কিয়নো গাড়ী ৰেডি হৈ আছে আৰু দোকানখনৰ ৰেডি হোৱা নাই। দেখুৱাই যাম। একদম সৰ্বনিম্ন কিমান গাড়ী আছে আজি একদম কম বাজেটত আমাৰ 1,80,000 টকা গাড়ী। 1,80,000 মানে আপুনি কেছত 180 দি পেলাই এখন কমাৰ্চিয়েল গাড়ী লৈ যাব পাৰে আৰু ইয়াতো কিবা নেগোচিয়েবল কৰি দিব। গতিকে আপুনি ফাইনেন্স নহয়, কেছত আপুনি 180 ভিতৰত গাড়ী এখন ইয়াৰ পৰা লৈ যাব পাৰে। 15 বছৰ ট্যাক্স ফ্ৰী লগত, উইথ 15 বছৰ ট্যাক্স আপোনাক ইয়াৰ পৰা কৰি দিয়া হ'ব। লগে লগে ট্ৰান্সফাৰ লগে লগে মানে ইনক্লুডিং অল ডকুমেন্ট উইথ আপোনাৰ 15 বছৰ ট্যাক্স আপুনি 180 পাই আছে। তাত কমতো হ'ব পাৰিলে, কিবা এটা হ'ব, কিবা এটা মিলাই দি নেগোচিয়েবল হ'ব। গতিকে বেছি দেৰি নকৰো, ভিডিঅ'লৈ আগবাঢ়ো। তো আজি আমাৰ প্ৰথম গাড়ী এখন দেখাব, জিতু। এটো জিতু হয়, জিতু প্লাস। জিতু প্লাস কিমান মডেলৰ গাড়ী এখন? এটো আপোনাৰ 20ৰ লাষ্টৰ মডেল হয়, 21 বুলি ক'লে হয়। অৰিজিনাল সিট কভাৰ চিঙাই নাই এতিয়া, একদম অৰিজিনাল পেইন্টৰ গাড়ী হয় না? অৰিজিনাল পেইন্টৰ গাড়ী, একদম অৰিজিনাল পেইন্টৰ গাড়ী জিতু প্লাস 2020ৰ লাষ্টৰ মডেল, 21 বুলি ক'ব পাৰে। এখন আস্কিং প্ৰাইস কিমান ৰাখিছে? এটো আমি 3,20,000 টকা ৰাখিছো। 3,20,000 আৰু 15 বছৰ ট্যাক্সটো আমি ইয়াত এড কৰি দিছো ফ্ৰী বুলি। 3,20,000 টকা আস্কিং আছে, কিন্তু ইয়াত কিবা নেগোচিয়েবল আহিলে কিবা এটা কৰি দিম। 3,20,000 টকা এখনৰ জিতু প্লাসৰ আস্কিং প্ৰাইস ৰখা হৈছে। আৰু ফাইনান্স এখনত কিমান দিব লাগিব দাদা? এটো যদি 50,000 টকা দি আমি উলাই দিম। 50,000 টকা? 50,000 টকা দিলে উলাই। 50,000 টকাত আপুনি জিতু প্লাস এখন ডিলাৰৰ লৈ যাব পাৰে। ডিজেল ভাৰ্জন হয়। ডিজেল ভাৰ্জন। আৰু এটা কথা গাড়ী কিনাৰ সময়ত কিবা অফাৰ আছে না নাই? আছে আছে। কি অফাৰ ৰাখিছে? এটো আমি 10 লিটাৰ তেল ফ্ৰী ৰাখিছো। 10 লিটাৰ তেল ফ্ৰী ৰাখিছো। যদি কোনোবাই 8 লাখৰ ওপৰত গাড়ী লয়, নতুন ডিলাৰৰ এটা অফাৰ আছে। 1 মাহৰ কাৰণে অফাৰটো চলি আছে। 1 মাহৰ কাৰণে চলি আছে। 1 মাহৰ কাৰণে এটা অফাৰ আছে। যদি আপুনি এখন ডিলাৰৰ পৰা গাড়ী এখন লৈ যায়, আপুনি 10 লিটাৰ তেল ফ্ৰী পাব। আৰু ইয়াত এটা ক্ৰাইটেৰিয়া আছে, ইমান দামৰ গাড়ী এটা কিনিলে আপুনি ৱাশ্বিং মেচিন ইয়াত ফ্ৰী লাভ কৰিব। গাড়ীৰ সৈতে আপুনি ৱাশ্বিং মেচিন লৈ যাব পাৰে। গতিকে এইখন দেখাইছো জিতু প্লাস, 50,000 টকা দি পেলাই আপুনি এইখন ডিলাৰৰ পৰা ফাইনেন্স কৰি ওলাই লৈ যাব পাৰে। নেক্সট গাড়ী আমি দেখাম ইনটা B30। হয়, এইখন কিমানৰ মডেল? এইখন এটো আপোনাৰ 22ৰ লাষ্টৰ 23ৰ বুলি ক'ব পাৰে। 22ৰ লাষ্টৰ 23ৰ বুলি ক'ব পাৰে। হয়, 23ৰে ক'ব পাৰে। সব অৰিজিনাল লাগি আছে, সব অৰিজিনাল, সব অৰিজিনাল। একদম আমাৰ তাত ইমান মানে এক্সিডেন্টৰ গাড়ী নাপাব, সব অৰিজিনালই পাই যাব। আৰু গাড়ী চাই পেলাই পিছত দাম দৰ। 2020ৰ কৈছে না 22ৰ? 2022ৰ মডেল, কিন্তু 2022 লাষ্টৰ মডেল, একদম লাষ্টৰ মডেল, একদম লাষ্টৰ মডেল। 1 মাহ কম 23ৰ গাড়ী, মানে 2023ৰ গাড়ী বুলি ক'ব পাৰে। 2022ৰ একদম লাষ্টৰ গাড়ী। কোনোবা ডিলাৰ দেখাব নোৱাৰিব ইন্টা বিটাৰি এনেকা গাড়ী।
হয় নেকি এটো চ্যালেঞ্জ মানে আছে কেনে আমাৰ চ্যালেঞ্জ পৰা। দিছে এইখন একদম গাড়ী চ্যালেঞ্জ আছে বেলেগ দিলে লগৰ দেখাব কাৰণে নোৱাৰিব একদম চ্যালেঞ্জ আছে হয় এইখন গাড়ী কিমান ৰাখিছে আস্কিং এটো আমি 7,50,000 টকা ৰাখিছো 7,50,000 ইয়াৰ পৰা কোনোবা যদি আপোনাৰ ভিডিও চাই পেলাই আহে হয়। 20,000 টকা ডিসকাউন্ট কৰি দিম 15 বছৰ ট্যাক্স ফ্ৰী কৰি দিম হয় নেকি এনেকুৱা দিম। আপুনি ভিডিও চাই আহিলে ইয়াত কিন্তু আপুনি 20,000 টকাৰ ইয়াত ডিসকাউন্ট পাই আছে এখন গাড়ী দাদাই কোৱা মতে নগদ কোনো ডিলাৰ দেখাব নোৱাৰে নাই, নোৱাৰে। ইমান ভাল গাড়ী বুলি কৈছে মানে আপুনি অৰিজিনাল টায়াৰ সব লাগি আছে Original tyre? ডিলাৰ যেটো শোৰুমৰ পৰা ওলাইছে হেটো টায়াৰে লাগি আছে মানে শ্বৰুমৰ যি টায়াৰ লগোৱা আছিলে সেই টায়াৰে বৰ্তমানলৈকে লগোৱা আছে লগোৱা টায়াৰৰ আছে। কণ্ডিশ্যন ভাল হৈ আছে বেয়া হয়। নহয় ভাল হৈ আছে এখন গাড়ী দেখুৱাব এটো অনলি 13 মাহৰ গাড়ী 13 মাহৰ গাড়ী 2.0 যোদ্ধা 2 টনৰ 1 বছৰ এমাহ 13 মাহৰ গাড়ী 13 মাহৰ এখন গাড়ী। যোদ্ধা 2.0 এখন এটো এসি টাকাটো এসি টাকাটো ন এসি টাকাটো টায়াৰ চাব পাৰে টায়াৰ দেখাই দিয়া এতিয়া টায়াৰ হেৰি হোৱা নাই কিমান চলিছে এখন এখন চলিছে আপোনাৰ অনলি 26,000 চলিছে 26,000 অনলি 26,000 চলিছে 26,000 এখনৰ ৰানিং হৈছে এখন দাদা আস্কিং প্ৰাইচ কিমান লাগিছে এটো আস্কিং প্ৰাইচ ৰাখিছো আমি 8,80,000 টকা ৰাখিছো 8,80,000 যদি কোনোবাই আপোনাৰ ভিডিও চাই পেলাই আহে তেতিয়া এখন গাড়ীত এটা ওয়াশিং মেচিন ফ্ৰী আছে এখন গাড়ীত এখন গাড়ীত যদি আমি আগতে কৈছো 8 লাখৰ ওপৰত যদি কোনোবা গাড়ী লয় তেতিয়া আমি এটা ওয়াশিং মেচিন তাক ফ্ৰী দিম কিন্তু এখন আস্কিং কিমান কৈছে 8,80,000 টকা 8,80,000 টকা 8,80,000 টকা এখনৰ আস্কিং আছে আৰু আমাৰ ভিডিও চাই যদি আপুনি এখন গাড়ী পাৰচেজ কৰে আপুনি লগত এখন ওয়াশিং মেচিন লাভ কৰিব লগত Washing আপুনি machine ওয়াশিং free। মেচিন লাভ কৰিব আৰু 15 বছৰ ট্যাক্স ফ্ৰী পাব 15 ইয়াৰ্ছৰ টেক্স আপুনি ফ্ৰী পাব আৰু ইয়াত আৰু এখন আছে যোদ্ধা এটো হৈছে আপোনাৰ 20ৰ BS6 হয় হয় 20ৰ মডেল এখন গাড়ী আমি ৰাখিছো 6,90,000 টকা 6,90,000 টকা এখন আস্কিং ৰখা হৈছে যদি টায়াৰৰ কণ্ডিশ্যন দেখা পাইছে এইটো অলপ প্ৰব্লেম আছে এটো টায়াৰ আমি নতুন লগাই দিম হয়। এটো সাইডৰ টায়াৰো নতুন লগাই দিম পিছফালে এটো এটো ভিডিও থাকিব দেখুওৱা original লাগি হৈছে আছে সব দেখাই দিয়া হৈছে ভিডিওত টায়াৰটো অলপ প্ৰব্লেম আছে টায়াৰ নতুন লগাই দিব এইটো আৰু নতুন লগাই দিম। বাকি টায়াৰ নতুন আছে বাকি টায়াৰ নতুন আছে যোনটো বেয়া আছে মই ভিডিও দেখুৱাই দিছো আৰু এখন টায়াৰ নতুন লগাই দিয়া হ'ব ডিলাৰৰ পৰা গতিকে আপুনি আহিব পৰা ডিলাৰলৈ টেষ্ট ড্ৰাইভ লওক চলাই চাওক আৰু আপোনাৰ যদি পছন্দ হৈছে আপোনাৰ গাড়ীখন ভাল লাগিছে আপুনি লৈ যাব পাৰে এখন কিমান কৈছে আস্কিং এটো আমি 6,90,000 টকা ৰাখিছো যদি কোনোবা আপোনাৰ ভিডিও চাই পেলাই আহে 20,000 টকা ডিসকাউন্ট কৰাই দিম 15 বছৰ ট্যাক্স ফ্ৰী কৰি দিম বাহ ঠিক আছে আপুনি এখন আহিব পাৰে ফাইনান্সত আপুনি এখন কিমান দিব লাগিব এটো আপোনাৰ 1,80,000 মান দাম টকা দিলে হৈ যাব কোনোবা 1.5 লাখ টকা দিলে 1,80,000 টকা বা 1.5 লাখ টকা দিলে আপুনি এখন ফাইনান্সত লৈ যাব পাৰে এখন দেখাব কিমানৰ মডেল গাড়ী এটো হল আপোনাৰ 2019ৰ লাষ্টৰ মডেল 20 বুলি ক'ব পাৰে হয় BS4 হয় 1500 মডেল এটো BS4 দাদা এখনৰ ৰিপেইণ্ট হৈছে নেকি এটো টাচিং টু আপোনাৰ এটো কালাৰ কমাৰ্শিয়াল গাড়ী আপোনাৰ অকমান ডিপেন্ড কৰিব লাগিব কেতিয়াবা হৈ যায় এইটো হ'বই। কমাৰ্চিয়েল গাড়ীত কেতিয়াবা অলপ কমাৰ্শিয়াল গাড়ী কোনোবাই ইমান সোনকালে অৰিজিনাল ৰাখিব নোৱাৰে হয় অলপ চলপ ইয়াত টাচ আছে বুলি দাদা কৈ দিছে এটো কৰি দিম টায়াৰৰ কণ্ডিশ্যন চাব পাৰে টায়াৰ নতুন নতুন হৈ আছে। নতুন টায়াৰ কিমান চলিছে হ'ল এটো চলিছে আপোনাৰ 57 না কিমান চলিছে গাড়ীৰ লগত টায়াৰে লাগি আছে গাড়ীৰ লগৰ টায়াৰ এটো টায়াৰ লগত টায়াৰ নতুন হৈ আছে কিন্তু টায়াৰ এটো নতুন হৈ আছে গতিকে গাড়ীৰ ৰানিং কম হৈছে কমাৰ্চিয়েল হিচাপত আৰু এখনৰ আস্কিং প্ৰাইচটো কিমান কৈছিলে এটো আস্কিং প্ৰাইচটো আপোনাৰ 6,70,000 টকা ৰাখিছো 6,70,000 আৰু আমাৰ ভিডিঅ'ৰ ফালৰ পৰা আহিলে 20,000 টকা ডিসকাউন্ট কৰাই দিম 10 লিটাৰ তেল ফ্ৰী 15 বছৰ ট্যাক্স ফ্ৰী হয় আপুনি আমাৰ ভিডিঅ'ৰ ফালৰ পৰা আহিলে 20,000 টকাৰ ডিসকাউন্ট পাব 15 বছৰ টেক্স আপুনি পাই যাব আৰু 10 লগত 10 লিটাৰ তেল পাব যদি ডিজেল গাড়ী হয় ডিজেল পাব নহলে যদি পেট্ৰল হয় 10 লিটাৰ পেট্ৰল লাভ কৰিব গতিকে নেক্সট গাড়ী দেখুৱা আৰু এখন এসি এটো এসি এসটি মডেল হয় এসি এসটি মডেল এটো আপোনাৰ কোনোবাই ললে ফাইনান্স নহবটো কেছত ল'ব লাগিব কেছত ল'ব লাগিব কেছত ল'ব মানে সৰ্বনিম্ন প্ৰাইজৰ গাড়ী এখনেই হয় এখনেই কিমান এখন এটো আপোনাৰ আস্কিং প্ৰাইচটো ৰাখিছে আমি 1,80,000 টকা প্লাস আপোনাৰ এটো 15 বছৰ ট্যাক্স ফ্ৰী কৰি দিম 1,80,000 টকাত এইখন আপুনি এসি এসটি লৈ যাব পাৰে টাটা এসি এসটি 180 দি পেলাই লৈ যাব পাৰে ইয়াতো কিবা এটা দাদা নেগোচিয়েবল কৰি দিব আহিলে কিন্তু এখন কেছত ল'ব লাগিব কেছত ল'ব লাগিব এখন ল'লে তেল পাব নে নাই পাই যাব 10 লিটাৰ পাবই ন মানে তেলটো পাবই মানে কোনোবাই যদি 50,000 টকা গাড়ী লও তথাপি 10 লিটাৰ তেল পাব আপুনি 50,000 টকা দামী গাড়ী ল'লেও 10 লিটাৰ তেল পাব গাড়ী কণ্ডিশ্যন চাব পাৰিছে গাড়ী কণ্ডিশ্যন ভাল আছে অলপ চলপ টাচ ৰিপেইণ্ট আছে কিয়নো কৰাই দিছে মাৰুতি গাড়ী হ'বই পাৰে কিয়নো 10 বছৰ হৈ গৈছে না গাড়ী 10 বছৰ হৈছে 5 বছৰ ট্যাক্স ফ্ৰী পাব
10 বছৰ হৈ গৈছে, আপুনি 5 বছৰ পাব না 15 বছৰে পাব? নাই 5 বছৰ আৰু পাই যাব, 10 বছৰ হৈ গ'ল আৰু 5 বছৰ পাব। আচ্ছা আচ্ছা, ঠিক আছে বাৰু। এখন আপুনি 1,80,000 দি লৈ যাব পাৰে, আৰু কিবা নেগোচিয়েবল হ'ব যদি অন টেবল আহি বহে। আৰু এখন দেখা পাইছো মহেন্দ্ৰ কেম্পাৰ, মহেন্দ্ৰ কেম্পাৰ, এখন ভালকে দেখাব লাগে। হয়, ডবল কেবিন কেম্পাৰ হয় এইটো। হয়, আৰু এইটো মাৰ্কেটত নাই, চবেই ডিলাৰত নলয়, আমালোকে আনি আছো। হয়, এইটো গাড়ী যদি 18 মডেল হয়, হয়, সব দেখাই দিয়ক, ইঞ্জিনটো দেখাই দিয়ক, লাগিলে ইঞ্জিনটো সিফালে যাব লাগিব। 2018 মডেল ন? 2018 মডেল এইটো। ইঞ্জিন সিল আছে নে নাই? সিল আছে। আপুনি যদি আহে ডিলাৰলৈ আপুনি চাবই, আপুনি মেকানিক লৈ আহক, লগত লৈ আহিব, চাব, মেকানিকে টেষ্ট ড্ৰাইভ কৰিব, পিছত বহি কথা পাতিম। যদি গাড়ীখন অৰিজিনাল নহয় ল'ব নালাগে। টায়াৰ কণ্ডিচনো ভাল, সব নতুন লাগি আছে, টায়াৰ নতুন। গাড়ীখন আপুনি পেচেঞ্জাৰতো ইউজ কৰিব পাৰিব, আপুনি ইয়াত কমাৰ্চিয়েল কামতো ইউজ কৰিব পাৰিব, কিবা বস্তু ক'ৰবাত লৈ যাবলৈ হ'লে এনে ধৰণৰ আপুনি কামতো ইউজ কৰিব পাৰিব। খুবেই ভাল গাড়ী। কিমান কৈছে প্ৰাইচটো আকৌ? এইটো 5,20,000 টকা। 5,20,000 টকা, 15 বছৰ টেক্স ফ্ৰী। 15 বছৰ টেক্স, 5,20,000 টকা এইখনৰ আস্কিং আছে, আৰু 15 বছৰ টেক্স ফ্ৰী আছে, আৰু ইঞ্জিন সিল হৈ আছে। ইঞ্জিন সিল মেইন কথা হৈছে সেইটো। আৰু ইঞ্জিন আৰু গিয়াৰ বক্সৰ কথা এইবিলাক টেনচন ল'ব নালাগে, 6 মাহৰ ওয়াৰেন্টি পাই যাব। 6 মাহৰ ওয়াৰেন্টি দিব এখন গাড়ীৰ লগত, স্পেশালি 6 মাহৰ ওয়াৰেন্টি পাই যাব। ইঞ্জিন গিয়াৰ বক্সৰ, ইঞ্জিন আৰু গিয়াৰ বক্সৰ। বহুতে ইঞ্জিনৰ নালাগে, বহুতে গিয়াৰ বক্সৰ লাগে। এটা আমি লিখি দিম, ইয়াৰ পৰা লিখি দিব, ইয়াৰ পৰা লিখিত কৰি দিম। লিখিত কৰি দিব, মানে ভৰসা দিয়া হৈছে গাড়ীখন আপোনাৰ ভাল গাড়ী হয়। যিমান আস্কিং প্ৰাইস কৈছে তাৰ পৰা কিবা নেগোচিয়েবল কৰি দিব, আৰু 15 বছৰ টেক্স পাই যাব। 15 বছৰ টেক্স পাই যাব। গাড়ীখনৰ বয়সটো এতিয়া যদি 6 বছৰ হৈ আছে, 7 বছৰ হৈ আছে, বাকিটো মাইনাস কৰি 8 বছৰ পাই যাব। ডিলাৰত যিকেইখন গাড়ী আছিলে দেখুৱালো, আৰু গাড়ী আছে নেকি আপোনাৰ? আমাৰ ষ্টকত এতিয়া জাগাখন সৰু হৈ আছে, পাৰ্কিংত এভেইলেবল গাড়ী আছে। আমাৰ সুপাৰ কেৰি আছে, ইন্টা B10 আছে, টাটা মোবাইল আছে, সুব্ৰু আছে। কি গাড়ী লাগে, ইনি গাড়ী আমাৰ পৰা পাই যাব। যি গাড়ী লাগে সেই আপোনাৰ গাড়ী পাই যাব। পাৰ্কিং বেলেগত ৰখাইটো আছে, কিয়নো ডিলাৰটো শিফট কৰা হৈ আছে ন, বেলেগ জেগালৈ লৈ যোৱা হৈ আছে। গতিকে ডিলাৰত গাড়ী আছে বহুত। যিকেইখন গাড়ী ডিলাৰখন পুৰণা ডিলাৰ, নতুন নগাঁও ওপেনিং হৈ আছে, কিন্তু আমাৰ গাড়ী সদায় এভেইলেবলই থাকে। হয়, মানে গাড়ী আছে, যি গাড়ী লাগে পাই যাব। খালি কন্টেক্ট নাম্বাৰ দিয়া আছে, আপুনি ফোন কৰক যে এইখন গাড়ী মোক লাগে, ইয়াত দেখুওৱা হোৱা নাই, মোক এইখন গাড়ী লাগে, ইমান বাজেটৰ গাড়ী লাগে, আপুনি অলপ ব্যৱস্থা কৰি দিব। আৰু নতুন ভিডিঅ' আহিব ডিলাৰশ্বিপ কৰাৰ পিছত, আমিতো আহিমেই বাৰু, আকৌ আহিম, আৰু গাড়ী এভেইলেবল চাব। গাড়ী যিমান পাৰো বেছি গাড়ী আইচা আছে, 14 ফুটি বুলি কয়, আইচাৰ আছে। আমি আপোনাক ভিডিঅ'টো দি আছো। গাড়ীখনতো ইয়াত ৰাখিব নোৱাৰো, ডাঙৰ গাড়ী। আইচাৰ আছে আপোনাৰ 23 মডেলৰ গাড়ী, 23 মডেল, যেটো আইচা ব্ৰো, 14 ফুটি বুলি কয়। মানে ডাঙৰ গাড়ীও আছে, মানে ডাঙৰ গাড়ীও আপুনি পাই যাব। আমাৰ তাত ডাম্পাৰো আছিল, ডাম্পাৰ গুচি গ'ল, ডাম্পাৰো আছিল। ৰস্পিন কাৰ বাজাৰ এনেকুৱা সৰু ডিলাৰ বুলি তেনেকুৱা নাভাবিব, ডিলাৰখন ডাঙৰ হয়। মানে ডিলাৰখন ডাঙৰ হয়, কাৰণে কি নেহা কাৰ বাজাৰ তেনেকুৱা ৰস্পিন কাৰ বাজাৰ এটা ডাঙৰ ডিলাৰ হয়, কিন্তু গাড়ীবিলাক সেভ কৰিব পৰা নাই এতিয়া। মানে যেহেতু টাউন এৰিয়া হয়, জেগা কম আছে, ইয়াত গাড়ী ৰখাই থোৱা হোৱা নাই ইয়াত, গতিকে বেলেগ জেগাত পাৰ্কিঙত গাড়ী আছে। আৰু ডিলাৰশ্বিপ কৰাৰ লগে লগে ভিডিঅ' আহিব। আৰু যদি গাড়ী লাগে, কি গাড়ী লাগে আপুনি কমেন্ট কৰিব, দাদাক ফোন কৰিব, ফোন নম্বৰ দিয়া আছে স্ক্ৰীনত। ফোন কৰি হোৱাটছআপত যদি বিচাৰে, কোনোবা যদি গাড়ী এখনৰ ফটো লাগে বা ভিডিঅ' লাগে, আপুনি প্ৰভাইড কৰিব। গতিকে চিন্তা নাই, গাড়ী এখন ল'বলৈ এইখন ডিলাৰলৈ আহক, টেষ্ট ড্ৰাইভ লওক। আপুনি চলাই মেলি যদি পচন্দ হৈছে, আপোনাৰ ভাল লাগিছে, গাড়ী এখন লৈ যাব পাৰে। অনলাইনত বুক কৰিব পাৰিব, অনলাইনত বুকিং কৰিব, মানে ৰিচিপ্টটো লৈ ল'ব, ল'ব পাৰিব ন। তো আপুনি যদি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, আপুনি নগাঁৱৰ নহয়, বেলেগ গুৱাহাটী বা বেলেগ জেগাৰ পৰা চাই আছে, আপুনি কল কৰক, আপুনি গাড়ীখন বুক কৰক, অনলাইনত আপুনি মানি ৰিচিপ্ট পাই যাব। গতিকে আৰু ভিডিঅ' আহিব। গতিকে এই ধৰণৰ ভিডিঅ' লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড অথবা ফেমিলি মেম্বাৰৰ সৈতে। গতিকে আজিলৈ আৰু বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। নমস্কাৰ।